আপুনি মই যেতিয়া ইনষ্টাগ্ৰাম স্ক্ৰল কৰি আছোঁ তেতিয়া হয়তো আমি সদায় বা মেক্সিমাম টাইম আমি বানপানীৰে ভিডিঅ' দেখি আছোঁ। আপোনাৰ মোৰ কাৰণে এইটো এটা নিউজ হেডলাইন হ'ব পাৰে, কিন্তু কিছুমানৰ কাৰণে এটা খুব ভয়াৱহ বাস্তৱ। আজি মোৰ এনেকুৱা লাগিছে যে এই ভিডিঅ'টোনো মই কিয় 2 মাহ আগত নবনালোঁ, য'ত আমি জানো যে অসমত বানপানী হোৱাটো এটা স্বাভাৱিক কথাৰ নিচিনা হৈ গৈছে আৰু প্ৰত্যেক বছৰে আমাৰ পৰিয়ালবোৰ বানৰ কবলত পৰে আৰু আমি সদায় নৰ্মেল হৈ যাওঁ। কিন্তু হয়তো এতিয়াও এনেকুৱা ঠাই আছে য'ত বানৰ কবলত পৰা চান্স আছে, কিন্তু এতিয়ালৈ সেই ভয়াৱহ পৰিস্থিতিটো হোৱা নাই। তেওঁলোকৰ কাৰণে মই দুটামান কথা ক'ব বিচাৰিছোঁ প্ৰিপেয়াৰ্ডনেছটোৰ ওপৰত বেছ কৰি, যে কেনেকৈ নিজক প্ৰস্তুতি চলাব যদি বানৰ কবলত পৰা চান্স আছে। প্লিজ আপোনালোকে এইকেইটা কথা মন কৰি শুনিব। যদি ভাল পায় তেনেহ'লে আপোনাৰ ভাল লগা মানুহখিনিৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো সহায় হওক। প্ৰথমটো হ'ল কিপ ইমাৰ্জেঞ্চি নাম্বাৰছ, যেনেকৈ লোকেল এডমিনিষ্ট্ৰেশ্যনৰ নাম্বাৰ হওক, পুলিচৰ নাম্বাৰ ছেভ কৰি ল'ব, এম্বুলেঞ্চৰ নাম্বাৰ ছেভ কৰি ল'ব আৰু লগতে ডিজাষ্টাৰ ৰেছপন্স টিমৰ নাম্বাৰো ছেভ কৰি ল'ব। 2 নম্বৰতে, যদি আপোনালোকৰ ঘৰত ভালনাৰেবল পপুলেশ্যন আছে, যেনেকৈ বুঢ়া মানুহ হওক, বয়োজ্যেষ্ঠসকল হওক বা গৰ্ভৱতী মহিলা আছে বা সৰু ল'ৰা ছোৱালী আছে, তেনেহ'লে তেওঁলোকক যিমান পাৰে অতি সোনকালে বানৰ ভয়াৱহ পৰিস্থিতি অহাৰ আগতে তেওঁলোকক ইভাকুৱেট কৰিবলৈ চেষ্টা কৰক বা তেওঁলোকক এটা বেলেগ ঠাইলৈ নিবলৈ চেষ্টা কৰক, যিটো তেওঁলোকৰ কাৰণে ছেফ হয়। 3 নম্বৰতে আপুনি চেষ্টা কৰক যে আপোনাৰ হাতত এটা ৱাটাৰপ্ৰুফ বেগ থাকে, য'ত আপোনাৰ গোটেই ইম্পৰ্টেণ্ট ডকুমেণ্টছবোৰ থাকিব, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, বেংকৰ পাছবুক হওক বা লগতে আপোনাৰ এইটো ইম্পৰ্টেণ্ট এডুকেশ্যনেল চাৰ্টিফিকেটছবিলাক। চবতছে বেছি ইম্পৰ্টেণ্ট হ'ল আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ পেপাৰখিনি যদি আছে সেইখিনিও ভালকৈ সামৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু স্পেচিয়েলি গোটেই ডকুমেণ্টছখিনিৰ আগতে এটা ইমাৰ্জেঞ্চি কিট ৰেডি কৰি ৰাখিব লাগিব, ৱাটাৰপ্ৰুফ, য'ত আপোনাৰ এচেঞ্চিয়েল মেডিচিনছ থাকিব, টৰ্চ থাকিব, হুইচেল থাকিব, ছেফ ড্ৰিংকিং ৱাটাৰ বটল এটা থাকিব, পাৱাৰ বেংক থাকিব আৰু লগতে আপোনাৰ চেনিটেৰী পেডছবোৰ থাকিব। সদায় পাৰিলে ভেৰিফাইড যিখিনি আপোনাৰ ইনফৰমেশ্যন থাকিব সেইখিনিৰ ওপৰতহে আপোনালোকে নিৰ্ভৰ কৰিব আৰু বিভিন্ন ধৰণৰ মিছা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰু নিজৰ ফালৰ পৰা আপুনি আপডেট থাকিবলৈ চেষ্টা কৰিব, যাতে আপুনি নিজৰ লগতে নিজৰ পৰিয়ালটোক এই বানৰ কবলৰ পৰা বচাব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো এইবাৰ নহ'লেও অহা বছৰ কোনোবাক নহ'লেও কোনোবাক সহায় কৰিব আৰু মই দুখিত যে এই ভিডিঅ'টো মই আগতে কিয় নবনালোঁ। আপুনি যদি এনেকুৱা এখন ঠাইত থাকে য'ত হয়তো বানৰ কবলত নপৰিবও পাৰে, কিন্তু এই ভিডিঅ'টো যদি আপুনি ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যাতে আমি কোনোবাক নহ'লেও কোনোবাক সহায় কৰিব পাৰোঁ। আজিলৈ আহিছোঁ, ভালে থাকিব, সুস্থ থাকিব, আকৌ লগ পাম, নমস্কাৰ।